হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত আমি পঢ়িম ক্লাছ 7 মেথামেটিক্সৰ চেপ্টাৰ নম্বৰ 1। চেপ্টাৰৰ নামটো হৈছে এক্সপ্ল'ৰিং লাৰ্জ নাম্বাৰ। সপ্তম শ্ৰেণী গণিতৰ অধ্যায় নম্বৰ 1। অধ্যায়ৰ নামটো হৈছে ডাঙৰ সংখ্যাৰ সম্বেষণ। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত আমি সেইটো অধ্যায়ৰ ৱৰ্কশ্বীট আউট 1.4 কৰি চাওঁ অহা 1.4 আমি সমাধান কৰিম। তো ইয়াত থকা আটাইবোৰ প্ৰশ্ন উত্তৰ আমি সমাধান কৰিম আৰু অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰী আৰু ইংৰাজী মাধ্যমৰ ছাত্ৰ ছাত্ৰী দুয়োটা মাধ্যমৰ ছাত্ৰ ছাত্ৰী উপযোগী হোৱাকৈ আমি সমাধানবোৰ কৰি উলিয়াম। আহা তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চোৱা ৱৰ্কশ্বীট আউট 1.4 এইটো চোৱা যে ফাইণ্ড দ্য নিয়েৰেষ্ট এপ্ৰক্সিমেট, ঠিক আছে, ভেলু ফৰ দ্য ফলোয়িং নাম্বাৰছ টু দ্য থাউজেণ্ডছ, ঠিক আছে, লাখছ এণ্ড কৰ'ৰ প্লেচ। অসমীয়াত আমি পঢ়িছোঁ, ভালকৈ মন দিয়া। তলৰ সংখ্যাবোৰৰ হাজাৰ, লাখ আৰু কোটিৰ স্থানলৈ নিকটতম আসন্নমান নিৰ্ণয় কৰা। তাৰমানে আমাক কি কৈছে ইয়াতে নিকটতম আসন্নমান আমাক উলিয়াব কৈছে, যাক আমি ইংৰাজীত কৈছোঁ নিয়েৰেষ্ট এপ্ৰক্সিমেট ভেলু। এইটো চোৱা নিয়েৰেষ্ট এপ্ৰক্সিমেট ভেলু, যাক অসমীয়াত কৈছে নিকটতম আসন্নমান। তাৰ সেইটো মানে নেকি, প্ৰথমে আমি সেইটোকে আমি আলোচনা কৰি লওঁ, তাৰপৰা সেইটো বস্তুটো আমি বুজি পালে মানে আমাৰ কুৱেশ্যনখিনি আমি ছল্ভ কৰিব পাৰিম। সেইটো আমাৰ এটা ইম্পৰ্টেণ্ট টপিকেই হয়। ছাত্ৰ ছাত্ৰীসকল তোমালোকে মন কৰা, মই এতিয়া সংখ্যা এটা লিখিছোঁ দেই, 2 2 1, ঠিক আছে, 6 2 1, ঠিক আছে। এইটো আমাৰ এটা সংখ্যা, যাক আমি পঢ়িব গ'লে 4,21,621 বা 625 লিখিছোঁ, ঠিক আছে। এতিয়া চোৱা ইয়াত যদি মই নিকটতম আসন্নমান যদি সুধোঁ, তাৰমানে ইয়াত চোৱা আমি চাব লাগিব কোনটো নিকটতম আসন্নমানৰ কোনটো প্লেচৰ কথা এইটো সুধিব কৈছে, এইটো আমি জানিব লাগিব। প্ৰথম কথাটো যে মোক যদি প্ৰশ্নটো সোধে যে শতকৰ ঘৰৰ নিকটতম আসন্নমান, তাৰমানে এইটো চোৱা 100 প্লেচৰ নিয়েৰেষ্ট এপ্ৰক্সিমেট ভেলুটো আমাক উলিয়াব গৈছে। এতিয়া তেনেহ'লে এইটো যদি হয়, তেন্তে আমি প্ৰথমে চাব লাগিব যে আমাৰ 100 প্লেচৰ সংখ্যাটোনো কি, ঠিক আছে। আমাৰ 100 প্লেচৰ সংখ্যাটো কি 6 হয়, ঠিক আছে। এতিয়া আমি কি কৰিব লাগিব, এই 6ৰ আমি কি উলিয়াব লাগিব, নিয়েৰেষ্ট এপ্ৰক্সিমেট নাম্বাৰটো উলিয়াব লাগিব, ঠিক আছে, মানে 6 এই শতকৰ ঘৰটো। তো এইটো এনেকুৱা ধৰণৰ হয়, 4 2 6 1। এতিয়া আমি চোৱা এই সংখ্যাটো হয় 6 হ'ব, নহ'লে ইয়াৰ পিছৰ সংখ্যাটো হ'ব, ঠিক আছে। হয় 6 হ'ব, নহ'লে কি হ'ব 7 হ'ব। কিন্তু সেইটো ডিপেণ্ড কৰে ইয়াৰ পিছৰ সংখ্যাটো কি, সেইটোৰ ওপৰত ডিপেণ্ড কৰে। তাৰমানে চাবা 6ৰ পিছৰ সংখ্যাটো কি হয়, 2 হয়, হয়নে নহয়। তো আমি জানিব লাগিব যে সংখ্যাটো যদি আমি যিটো প্লেচটো লৈছোঁ, সেই প্লেচটোৰ পিছৰ যদি সংখ্যাটো যদি 0ৰ পৰা 4ৰ ভিতৰত যদি থাকে, তাৰমানে কি 1 0 1 2 3 এইকেইটা যদি থাকে, তেন্তে কি হয়, এই নাম্বাৰটো চেঞ্জ নহয়। সি যদি 6 হয় 6এ থাকিব। আৰু যদি ইয়াৰ পিছৰ সংখ্যাটো যদি 5ৰ পৰা যদি 9লৈকে থাকে, 5 6 7 8, হয়নে নহয়, এইকেইটা যদি থাকে, তেন্তে আমি কি হ'ব, এই পিছৰ সংখ্যাটো আমাৰ এই 6টো আছিলে, 6টো কি হৈ যাব, বাঢ়ি যাব, ঠিক আছে। অকণমান 6ৰ পৰা সি কি হৈ যাব, এটা যোগ হৈ যাব, তাৰমানে 7 হৈ যাব। এতিয়া চোৱা 6ৰ পিছৰ সংখ্যাটো কি 2 হয়, তো 2টো মানে কি 5তকৈ সৰু, হয়নে নহয়, 5তকৈ সৰু। বাকী গতিকে আমি 6টো 6 ভাগে আমি ৰাখিম, আৰু বাকীখিনি আমি কি লিখিম, 0 0 লিখিম। তাৰমানে এই যে আমি লিখিলোঁ, এই ওপৰৰ সংখ্যাটো কি আছিলে 4 লাখ 4 লাখ, ঠিক আছে, 4,21,625ৰ শতকৰ ঘৰৰ নিকটতম আসন্ন মানটো কি হ'ব, 4,21,600 হ'ব, ঠিক আছে। এবাৰ যদি মই শতকৰ ঘৰৰ ঠাইত যদি হাজাৰৰ ঘৰৰ যদি সোধে, হাজাৰৰ ঘৰৰ নিকটতম আসন্ন মান উলিয়াব লাগে, বা থাউজেণ্ডছ প্লেচৰ নিয়েৰেষ্ট এপ্ৰক্সিমেট ভেলুটো আমি উলিয়াব লাগে, ঠিক আছে। এবাৰ মই কি দিছোঁ, 1000ৰ ঘৰৰ। এতিয়া চাবা, এতিয়া কথাটো এটা উল্টা হ'ব। এতিয়া মন কৰিবা তোমালোকে, আমি যাব লাগিব 1000ৰ ঘৰত আমাৰ সংখ্যাটোনো কি। আমি যদি চাওঁ 1000ৰ ঘৰৰ আমাৰ সংখ্যাটো হৈছে 21, হয়নে নহয়। এতিয়া মইতো কৈছোঁৱেই, যেতিয়া আসন্ন মানটো লিখোঁ, তো আমি সদায় পিছৰ যিটো প্লেচটো লৈছোঁ, যিটো ভেলু লৈছোঁ, তাৰ পিছৰ সংখ্যাটো আমি চাব লাগে। পিছৰ সংখ্যাটো এতিয়া মই যদি চাওঁ 21ৰ পিছৰ সংখ্যাটো কি 6 হয়, আৰু 6টো কি হয় 5তকৈ ডাঙৰ, তাৰমানে এই ঘৰৰ ভিতৰত আছে, হয়নে নহয়। সংখ্যাবোৰ আমি চাব লাগিব যে 5তকৈ ডাঙৰ নে 5তকৈ সৰু। 5তকৈ সৰু হ'লে সংখ্যাটো ছেমে থাকিব, আৰু 5তকৈ সৰু হ'লে সংখ্যাটো বদলি যাব, মানে এটা বাঢ়ি যাব। গতিকে এইটো 21ৰ পিছত কি আছে 6 আছে, গতিকে এই 5তকৈ ডাঙৰ। এতিয়া কি ইয়াৰ 1000 প্লেচৰ মানে নিকটতম আসন্ন মানটো কি হ'ব 4 লাখ। এই 21টো এতিয়া কি হৈ যাবগৈ, 1 বাঢ়ি যাব, হ'বগৈ কি 22 হ'ব, 22,000 হৈ যাব।
এটা টেকনিকটো বুজি পাইছানে তাৰমানে 1000ৰ ঘৰৰ নিকটতম আসন্ন মানটো কি হৈ গ'ল 4,42,000 হৈ গ'ল কাৰণ ইয়াতে 6 আছে হয়নে নহয় একেদৰে এটা যদি মই যদি লাখৰ ঘৰটো যদি চাওঁ চাবা এতিয়া হাজাৰৰ ঠাইত আহিলে এবাৰ এইটো অসমীয়া লিখিব লাগিব ন লাখৰ ঘৰটো যদি চাওঁ লাখৰ প্লেছৰ লাখ প্লেছৰটো যদি মই যদি চাওঁ এতিয়া চোৱা লাখৰ প্লেছত আমাৰ কি সংখ্যা আছে এইটো চাব লাগিব সংখ্যাটো হ'ল আমাৰ 4 লাখ ঠিক আছে 4টো লিখিব লাগিব এটা চাব লাগিব যে 4টোতকৈ ডাঙৰ লিখিম নে 4 লিখিম 4টোতকৈ ডাঙৰ মানে 5 মানে 4টো এক বহাই লিখিম নে 4 লিখিব লাগিব তাৰ সেইটো ডিপেণ্ড কৰে কি 4ৰ পিছৰ সংখ্যাটো এতিয়া চোৱা 4ৰ পিছৰ সংখ্যাটো কি 2 হয় 2টো ক'ত আছে 5তকৈ সৰু ঘৰ আছে গতিকে আমি 4ৰ পিছত আমি এইটো মানে 4টো আমি নবহাওঁ 4টো 4 ভাগি আমি ৰাখিব লাগিব 4 এইটো কি হ'ব বাকী পিছৰ গোটেইখিনি আমি কি লিখিব লাগিব 000 এনেকৈ দিব লাগিব তাৰমানে কি হৈ গ'ল আনচাৰটো 4 লাখ হৈ গ'ল এই সংখ্যাটোৰ এই গিভেন নাম্বাৰটোৰ লাখৰ গড়ৰ নিকটতম আসন্ন মানটো কি হ'ব 4 লাখ এনেদৰে আমি নিকটতম আসন্ন মান নিয়েৰেষ্ট এপ্ৰক্সিমেট ভেলু আমি উলিয়াওঁ হৈ গ'ল এটা আমি এই টেকনিকটোকে এটা ব্যৱহাৰ কৰিম একেটা পদ্ধতিতে এটা এই সিস্টেমতে আমি এতিয়া আমাৰ এইখিনি সমাধান কৰিম প্ৰথম প্ৰশ্নটো আমাক কি দিছে 1 ৰোমান নম্বৰ এ 5 6 3 59 95 7 এটা কি কাৰ নিকটতম আসন্ন মান উলিয়াব কৈছে কোনকেইটা প্লেছকেইটা আমাক দিয়া আছে এক নম্বৰ হৈছে 1000 প্লেছৰ তাৰপিছত দিছে লাখ প্লেছৰ তাৰপিছত কৰোৰ প্লেছৰ এতিয়া চোৱা প্ৰথম 1000 প্লেছৰ ঠিক আছে লগৰ আমি অসমীয়াতে লিখি যাম 1000 প্লেছ ঠিক আছে এইটো আমি অসমীয়াত হ'ব এইটো হাজাৰৰ স্থানৰ ন এইটো হ'ব হাজাৰৰ স্থানৰ ঠিক আছে নিকটতম কিবা তুলি আছোঁ কি হ'ব কোৱাচোন এইটো মোক ব্ৰেকেটত ৰাখিছোঁ আমি চাব লাগিব হাজাৰৰ ঘৰত কি আছে হাজাৰৰ ঘৰত আছে আমাৰ 59 দেখিছা ন 59,000 আছে এতিয়া চোৱা আমি যেতিয়া লিখিম 5 তো এইটো থাকিব 63 থাকিবই এতিয়া চোৱা 59টো পৰা বাঢ়িব নে 59 থাকিব সেইটো কাৰ ওপৰত ডিপেণ্ড কৰে তাৰ পিছৰ সংখ্যাটো এতিয়া কি দেখিছোঁ আমি 9 দেখিছোঁ 9 টো 5তকৈ ডাঙৰ এতেকে এই সংখ্যাটো 59টো এইকেইটা বাঢ়ি গ'লে কিমান হ'ব 60 হৈ যাব আৰু বাকীখিনি আমি 00 দিব লাগিব সেইটো হৈছে আমাৰ 1000 প্লেছৰ নিয়েৰেষ্ট এপ্ৰক্সিমেট নাম্বাৰ তো 1000 হৈ গ'ল এইটো অসমীয়াত তোমালোকে 1000 প্লেছৰ জেগা লিখিবা হাজাৰৰ স্থানৰ বুলি লিখিবা ঠিক আছে তাৰপৰা আমি লিখিম লাখ প্লেছৰ ঠিক আছে লাখ প্লেছ আমি অসমীয়াত লিখিম লাখ বুলি লিখিম লাখৰ স্থানৰ মন কৰা লাখৰ স্থানৰ ভাৱে কি হ'ব তাৰপিছত লাখৰ ঘৰত কি আছে 63 আছে 63 পিছৰ সংখ্যাটো কি 5 তাৰমানে কি এইটো 5 আৰু 5 মানে কৈছিলোঁ 5 বা 5তকৈ ডাঙৰ হ'লে আমি সংখ্যাটো বঢ়াব লাগিব কৈছিলোঁ গতিকে এইটো কি হ'ব 63টো বাঢ়ি গৈ কি হৈ যাব 64 হৈ যাব গতিকে ই হ'বগৈ 564 লাখ হৈ যাব একেবাৰে চিম্পল দেখিছা এতিয়া আমি কৰোৰৰ ঘৰটো আমি একেদৰে আমি উলিয়াব লাগিব কৰোৰ প্লেছ ঠিক আছে তোমালোকে এইটো অসমীয়াখিনিয়ে এই লাখ প্লেছৰ জেগাত লাখৰ স্থান বুলি লিখিবা তাৰপৰা এই সংখ্যাটো উত্তৰ এইটো লিখিলেই হ'ব কৰোৰৰ প্লেছৰ এতিয়া আমাৰ কি হ'ব এইটো অসমীয়া লিখিলে কোটিৰ স্থানত ঠিক আছে কোটিৰ স্থানত এটা আমাৰ কি হ'ব মন কৰা 5 আছে কোটিৰ স্থানত 5 আছে তাৰপিছত 6 আছে গতিকে 5টো বাঢ়ি যাব হি হ'বগৈ 6 কৰোৰ ই হ'বগৈ কি আমাৰ 6 কৰোৰ এইটো হৈছে আমাৰ ৰোমান নম্বৰ কুৱেশ্যন নম্বৰ 1 কুৱেশ্যন এৰ আনচাৰ ঠিক আছে চাই লোৱা আমি যাম এতিয়া নেক্সট কুৱেশ্যন নম্বৰ বি এতিয়া চোৱা কুৱেশ্যন নম্বৰ বিটো কুৱেশ্যনটো কি 49 কৰোৰ হয়নে নহয় 5,62,481 আমি এটা চবতে 1000 লাখ আৰু কৰোৰ প্লাছৰ উলিয়াব লাগে এতিয়া চোৱা আমাৰ 1000ত কি আছে 62 আছে তাৰ পিছৰ সংখ্যাটো কি পিছৰ সংখ্যাটো হৈছে আমাৰ 4 এতেকে আমি 4 হ'লে এইটো 62 থাকিব আমি লিখিব লাগিব 49 কৰোৰ 5 লাখ 62টো একে থাকিব গতিকে 62,000 হ'ব তাৰ লাখৰ প্লেছৰটো কি হ'ব 5 আছে নহয় 5ৰ পিছত কি আছে 6 আছে গতিকে 5টো বাঢ়ি কি হৈ যাব 6 হৈ যাব গতিকে 49,06 লাখ ঠিক আছে তো কৰোৰটো কি হ'বগৈ 49ৰ পিছত কি আছে 0 আছে গতিকে 49টো 49 ভাগেই থাকিব 49 কৰোৰ হ'ব একেবাৰে চিম্পল দেখিছা নহয় ইমান কিমান জলদি হৈ গ'ল এখানে প্ৰথম চোৱা প্ৰথম ভাগটো এবাৰ ভালকৈ বুজি ল'লে হ'ল বাকীখিনি অট'মেটিকলি ওলাই যায় আমাৰ ঠিক আছে এতিয়া চোৱা কুৱেশ্যন নম্বৰ 2 লৈ আহিছোঁ ফৰ দ্য ফলোয়িং নাম্বাৰ বাই মেনশ্যনিং 5 ডিফাৰেণ্ট প্লেচেছ ৰাইট দ্য নিয়েৰেষ্ট এপ্ৰক্সিমেট ভেলু টু দ্য দ'জ প্লেচ ভেলু ইয়াতে
দুটা মানে সংখ্যা দিয়া আছে অসমীয়াটো বহিয়ে ল'ম তলৰ সংখ্যাবোৰৰ 5টা বিভিন্ন স্থান উল্লেখ কৰি নিকটতম আসন্নমান আমাক লিখিবলৈ কৈছে ঠিক আছে ইয়াতে চোৱা 5টা স্থান হয় তাৰমানে স্থানবোৰ গম পাইছা না একক দশক এইবোৰ স্থান হয় এককৰ স্থান দশকৰ স্থান শতকৰ স্থান ঠিক আছে হাজাৰৰ স্থান লাখৰ স্থান কোটিৰ স্থান গতিকে আমি সেইখিনি আমি তেনেকৈ যিকোনো 5টা স্থান লৈ পিনি ইয়াৰ নিকটতম আসন্নমান মানে নিয়েৰেষ্ট এপ্ৰক্সিমেট মানবোৰ আমাক উলিয়াবলৈ কৈছে 2 ওলাই যাব আমাৰ এইটো প্ৰথমতে কি সংখ্যাটো 24506 ঠিক আছে 853 প্ৰথমতে আমি এটা কাম কৰোঁ এটা 3টা আছে আমি স্থানটো 5টা ল'ব লাগিব না গতিকে আমি দশকৰ পালোঁ ঠিক আছে 10 প্লেচ ঠিক আছে 10 প্লেচৰ যাক আমি অসমীয়াত ক'ম দশকৰ স্থানৰ আসন্নমান দেই স্থানৰ আসন্নমান বা এপ্ৰক্সিমেট এইটো লিখিবা আৰু দেই এইটো মই লিখি দিয়া নাই এনেকৈ লিখিলে হ'ব তাৰপিছত আমি ল'ম হাণ্ড্ৰেডছ প্লেচ ঠিক আছে যাক আমি ক'ম শতকৰ স্থানৰ নিকটতম আসন্নমান তাৰপৰা আমি উলিয়াম 100ৰ পিছত আমাৰ আহে 1000 ন 1000 প্লেচ ঠিক আছে হাজাৰৰ স্থানৰ ঠিক আছে তাৰপৰা এইটো কেপিটেলে লিখি দিছোঁ তাৰপৰা আহে আমাৰ লাখ প্লেচৰ ঠিক আছে যাক আমি ক'ম লাখৰ স্থানৰ তাৰপৰা আমি ল'ম কৰোৰ প্লেচৰ প্লেচ এইটো অসমীয়াত আমি লিখিম কোটিৰ স্থানৰ এতিয়া চোৱা আমি এটা আৰম্ভ কৰিম 10 প্লেচ মানে চোৱা এইটো 1 প্লেচ 10 প্লেচ গতিকে 10 দশৰ স্থান এইটো দশকৰ স্থান আছে আমাৰ 5 এতিয়া ইয়াৰ এইটো কেনেকৈ হ'ব ইয়াৰ আগৰ চোৱাখিনি ছেমে থাকে হয়নে নহয় 068 এইটো 5 হ'বনে 6 হ'ব এইটো ডিচাইড কি কৰিব তাৰ পিছৰ সংখ্যাটো 3 হয় 5তকৈ সৰু গতিকে এইটো 5 বাগে থাকিব 3টো হৈ যাব 0 এইটো হৈছে আমাৰ দশকৰ স্থানত একেদৰে 100 প্লেচৰ ছেম এইটো চোৱা 100 প্লেচত 8 আছে 8ৰ পিছত কি আছে 5 আছে গতিকে এইটো 8টো বাঢ়ি 9 হৈ যাব 2450690 একেবাৰে চিম্পল একেদৰে আমাৰ এইটো 1000 প্লেচৰটো কি হ'ব এতিয়া 245 এটা 1000 প্লেচত 066 আছে 6ৰ পিছত কি আছিল আমাৰ সংখ্যাটো 8 আছে গতিকে 5তকৈ ডাঙৰ গতিকে আমি লিখিব লাগিব 07000 লিখিব লাগিব এবাৰ আমি লিখিম লাখৰ প্লেচৰ হয়নে লাখৰ প্লেচত আমি সংখ্যাটো চাব লাগিব চোৱা লাখৰ প্লেচত আছে 45 লাখ ইয়াৰ পিছত সংখ্যাটো কি 0 তাৰমানে 5তকৈ সৰু গতিকে 45 বাগেই থাকিব তো 245 এইটো আমাৰ লাখৰ প্লেচৰ আৰু আমাৰ কৰোৰ প্লেচৰ চোৱা কৰোৰ প্লেচত কি আছে আমাৰ সংখ্যাটো 2 আছে 2 পিছত 4 আছে তাৰমানে এইটো 5তকৈ সৰু গতিকে 2 বাগেই থাকিব এনেদৰে আমি লিখিব লাগিব বৰ বেছি টান নহয় একেবাৰে ইজি জাষ্ট বস্তুটো কথাটো এবাৰ ভালকৈ কনচেপ্টটো তোমালোকে বুজি পাই ল'লেই হ'ল দেই এইটো চাই ল এইটো হৈছে আমাৰ আনচাৰ তোমালোকৰ এইটো অসমীয়াৰ কাৰণে এইটো 10 প্লেচত যেখালে লিখিব তোমালোকে দশকৰ স্থানত খালি তোমালোকে ইচ্ছা কৰিলে অলপ দীঘলকৈ লিখিব পাৰা যে নিয়েৰেষ্ট এপ্ৰক্সিমেট ভেলু অফ 10 প্লেচ এনেকৈ লিখিব পাৰা বা দশকৰ স্থানৰ নিকটতম আসন্ন মান বুলি লিখি পিনি এইকেইটা লিখিব পাৰা দেই হৈ গ'ল আমাৰ 2a হৈ গ'ল এতিয়া আমি কৰিম 2b ছেমে হ'ব প্ৰশ্নটো মই পাতি লৈছোঁ এইটো চোৱা মই প্ৰশ্নটো পাতি ল'লোঁ এই সংখ্যাটো আমাৰ 5টা স্থানৰ কি লিখিব লাগে নিকটতম আসন্নমান লিখিব লাগে গতিকে আমি 5টা স্থান লৈছোঁ কি 10 প্লেচ 100 প্লেচ 1000 প্লেচ লাখ প্লেচ কৰোৰ প্লেচ দশকৰ স্থান লৈছোঁ শতকৰ স্থান লৈছোঁ হাজাৰৰ স্থান লৈছোঁ লাখৰ লৈছোঁ কোটি লৈছোঁ 5টা হৈ গ'ল ইয়াত 1 2 3 4 5 হৈ গ'ল এতিয়া আমি 10ৰ পৰা আৰম্ভ কৰিম 10ৰ ইয়াত 3 আছে তাৰপিছত 2 তাৰমানে 5তকৈ সৰু গতিকে আমি ইয়াত লিখিব লাগিব 10ৰ 3 পিছত কি হ'ব মানে 3 হ'ব পিছত 2 হয় 0 দিম এটা 100ৰ স্থানত 4 আছে 4 পিছত 3 আছে গতিকে হিউ কি হ'ব 4 হৈয়ে থাকি যাব গতিকে 400 একেদৰে 1000ৰটো চোৱাচোন 1000টো 56 হয় না 56ৰ পিছত 4 আছে গতিকে আমি এইটো ছেমে হ'ব 8475 এবাৰ আমি যাম লাখৰটো 75ৰ পিছত কি আছে 5 আছে গতিকে এইটো এইকেইটা বাঢ়ি যাব তাৰমানে 76 হ'বগৈ আৰু 84 এইটো 76 লাখ হ'ব প্লাছ কোটিৰ ঘৰটো কি আছে 84 তাৰপিছত 7 আছে গতিকে এইটো 84টো হ'বগৈ 85
এইখিনি গোটেইখিনি কি হৈ যাব 0 0 আমাৰ হৈ যাব এইটো হৈছে আমাৰ বি 2B ৰ আনসাৰ এইটো বি হ'ব লাগিছিল এইটো এ নহয় এইটো চেঞ্জ নকৰিলোঁ মই চাই লোৱা এতিয়া চোৱা লাষ্ট প্ৰশ্ন এইটো হৈছে কুৱেশ্যন নম্বৰ 3 ইয়াত কি কৈছে ৰাইট 5 নাম্বাৰ হুজ নিয়েৰেষ্ট এপ্ৰক্সিমেট ভেলু টু ডিফাৰেণ্ট প্লেচ ভেলু উইল বি 75 লাখ ঠিক আছে পাঁচটা সংখ্যা লিখা যাৰ বিভিন্ন স্থানৰ নিকটতম সংখ্যা কি হ'ব 75 লাখ হ'ব বুলি কৈছে গতিকে চোৱা সলিউশন 3 ন 5 numbers whose nearest approximate value to different place value will be 75 lakhs আর ঠিক আছে তো হেবোৰ হ'ব মই লিখিছো তোমালোকে মন কৰিবা 75 ঠিক আছে 3 1 2 1 0 ঠিক আছে উদাহৰণ মই লিখি গৈছো তোমালোকে পিছত মই বুজাই দিছো বাৰু এতিয়া 75 02 ঠিক আছে 4 1 3 হয়নে দুটা হল ন মই লিখিব লাগে এটা পাঁচটা লিখিব লাগে ন 75 ঠিক আছে 12913 হৈ গ'ল আকৌ লিখিম মই 7546126 ঠিক আছে আৰু এটা লিখিব পাৰোঁ মই যে 75 কি থাকিলে মই লিখিলোঁ 21300 এতিয়া চোৱা ছাত্ৰ ছাত্ৰীসকল মই চোৱা তোমালোকে যদি ভালকৈ চোৱা এই 75টো কি হয় আমাৰ লাখৰ গড় আছে হয়নে লাখৰ গড়ৰ আসন্ন মান হয়নে ইয়াৰ যদি মই যদি নিয়েৰেষ্ট যদি আসন্ন মানটো যদি উলিয়াওঁ বাকী মানে নিকটতম যদি আসন্ন মানটো উলিয়াওঁ এইটো আনসাৰটো সদায় কি হ'ব 75 লাখে নহ'ব জানো তো তেনেকুৱা সংখ্যা লিখিব আছে যিবোৰৰ মানে এইটো আসন্ন মানটো উলিয়ালে কি হয় আমাৰ 75 লাখ হয় গতিকে এইকেইটা মই লিখিলোঁ তোমালোকে ইয়াৰ ওপৰত ধেৰ লিখিব পাৰা সংখ্যা ঠিক আছে মই যিকোনো পাঁচটা লিখিলোঁ যাৰ মানে নিয়েৰেষ্ট মানে লাখৰ ঘৰৰ আসন্ন মানটো উলিয়ালে কি হ'ব 75 লাখে হয় সেইটোকে মই লিখিলোঁ পাঁচটা উদাহৰণ লিখিলোঁ তোমালোকে এই পাঁচটা উদাহৰণটো লিখি ল'বা ঠিক আছে এইখিনিকে তোমালোকে অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলে লিখিবা মই এবাৰ চাই দিছোঁ যে পাঁচটা সংখ্যা ঠিক আছে পাঁচটা সংখ্যা যাৰ নিকটতম নিকটতম আসন্ন মান 75 লাখ হয় এইবোৰ হ'ল ঠিক আছে এইবোৰ বুলি কৈ লিখিছোঁ 7512913 ঠিক আছে এফালে লিখিছোঁ মই 7546126 এফালে লিখিছোঁ মই 75213300 ইয়াত মই লিখিব পাৰোঁ 7531210 আৰু এটা লিখিব পাৰোঁ মই 7502413 এনেকৈ মই যিকোনো পাঁচটা লিখি দিলোঁ ঠিক আছে এবাৰ চাই লোৱা তো এইটো আমাৰ কুৱেশ্যন 3 ইয়াতে হৈ গৈছে ইয়াৰ লগে লগে আমাৰ ৱৰ্ক ইট আউট 1 পইণ্ট কি আছিলে 4 আছিল ন 4ও সমাপ্ত হৈ গৈছে ভিডিঅ'টো আমি ইয়াতে এৰিব লাগিব ভিডিঅ'টো কি হৈছে কেনেকুৱা পালা জনাবা ক'ৰবাত যদি ভুল ভ্ৰান্তি হৈছে কমেণ্ট বক্সত আমাক জনাবা আমি পৰৱৰ্তী সময়ত সেইখিনি ঠিক কৰিবলৈ যত্ন কৰিম যদি ভিডিঅ'টো চাই ভাল পালা লাইক এটা কৰিবা ঠিক আছে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবা আজিলৈ আহিছোঁ আকৌ লগ পাম ধন্যবাদ